গতিকে এই অবেসিটিটো কেনেকৈ এটা কৰ্কট ৰোগৰ কাৰণ হয় অবেসিটি বা অত্যাধিক শকত হোৱাটো কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নেকি আমি ইতিমধ্যে বহুতে জানো যে অবেসিটি বা অত্যাধিক শকত হলে মানুহ এজনৰ উচ্চ ৰক্তচাপ বৃদ্ধি হ'ব পাৰে ডায়াবেটিস হ'ব পাৰে করোনারি হার্ট ডিজিজ পর্যন্ত হ'ব পাৰে বা কোলেস্টেরলও বাঢ়িব পাৰে কিন্তু আমি বহুতেই নাজানো যে অবেসিটি বা অত্যাধিক শকত হলে হি এটা কৰ্কট ৰোগৰ কাৰণ হ'ব পাৰে নমস্কাৰ মই ডক্টৰ মমতা শৰ্মা এগৰাকী স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ গতিকে আজি আমাৰ এই সমু ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো যে কৰ্কট ৰোগৰ কাৰণে অবেসিটি বা শকত হোৱাটো এটা কাৰণ হ'ব পাৰে নেকি আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি কৰিব পাৰো ইতিমধ্যে বিভিন্ন সমীক্ষাৰ পৰা দেখা গৈছে যে পুৰুষ আৰু মহিলাৰ উভয়ৰ ক্ষেত্ৰতে অবেসিটিটো এটা প্ৰধান বা অন্যতম কাৰণ হিচাপে দেখা পোৱা গৈছে কৰ্কট ৰোগৰ কাৰণে বিভিন্ন ধৰণৰ কৰ্কট ৰোগ যেনে মহিলাসকলৰ বিশেষকৈ মেনোপজৰ পিছত হোৱা ব্ৰেষ্ট কেন্সাৰ এন্ডোমেট্ৰিয়াল কেন্সাৰ অৰ্থাৎ জৰায়ুৰ ভিতৰৰ লাইনিংটো যেটো কেন্সাৰ হয় সেইটো কেন্সাৰ পুৰুষসকলৰ প্ৰস্টেট কেন্সাৰ আৰু পুৰুষ আৰু মহিলাৰ উভয়ৰ ক্ষেত্ৰতে কোলোৰেক্টাল কেন্সাৰ বা কলন আৰু ৰেক্টামৰ কেন্সাৰ লিভাৰ কেন্সাৰ বা ইছোফেজিয়েল কেন্সাৰ ইত্যাদি শকত মানুহসকলৰ বেছিকে দেখা পোৱা যায় গতিকে এই অবেসিটিটো কেনেকৈ এটা কৰ্কট ৰোগৰ কাৰণ হয় অবেসিটি যেতিয়া মানুহ এজনৰ শকত হয় তেওঁৰ গাৰ ভিতৰত চৰ্বি আৰু বা ফেট সেল বিলাকৰ বৃদ্ধি পায় বা সম্প্ৰসাৰণ হয় এইবিলাকক আমাৰ মেডিকেলৰ ভাষাত এডিপোজ টিস্যু বিলাক বুলিও কোৱা হয় এই এডিপোজ টিস্যু বিলাক এটা ডাঙৰ এন্ডোক্ৰাইন অৰ্গান হিচাপে কাম কৰে অৰ্থাৎ কিছুমান হৰমনৰ সৃষ্টি কৰে আৰু এই হৰমন বিলাক শৰীৰৰ তেজৰ লগত হি এৰি দিয়ে এইবিলাক কিছুমান হৰমন হৈছে ইষ্ট্ৰোজেন টেস্টোষ্টেৰন লেপটিন নামৰ কিছুমান হৰমন আৰু এই হৰমন বিলাকে শৰীৰৰ ওপৰত ক্ৰিয়া কৰে যাতে এই টিউমাৰ সেল বিলাকৰ বৃদ্ধি হয় বা সম্প্ৰসাৰণ হয় গতিকে এই টিউমাৰ সেল বিলাকৰ বৃদ্ধি হওঁতে অবেসিটিয়ে সহায় কৰে ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে মানুহ এজনৰ যেনে জেনেটিক কাৰণ বা স্মোকিং এলকহলিজম আৰু বিভিন্ন ধৰণৰ কাৰণ একেলগে থাকিব পাৰে কিন্তু অবেসিটি নিজেই এটা কৰ্কট ৰোগৰ কাৰণ হিচাপে ধৰা পৰিছে ইয়াৰ ভিতৰত আমি গাইনোকোলজিষ্ট হিচাপে মেনোপজৰ পিছত অৰ্থাৎ 50 বছৰৰ পিছত যিবিলাক ব্ৰেষ্ট কেন্সাৰ হয় সেইবিলাক শকত মানুহৰ ক্ষেত্ৰত বেছিকে দেখা পাওঁ আৰু ইউটেৰাছৰ লাইনিংৰ যেটো কেন্সাৰ অৰ্থাৎ এন্ডোমেট্ৰিয়াল কেন্সাৰটো বেছিকৈ দেখা পোৱা যায় অবেসিটি জুখিবৰ কাৰণে আমাৰ হাতত যেটো ইনডেক্স আছে সেইটো তেনে সহজ হয় সেইটো হৈছে বডি মাস ইনডেক্স আৰু এই বডি মাস ইনডেক্সটো আমি সকলোৱে জুখিব পাৰো সেইটো কাৰণে আমাক দুটা বস্তুই লাগে সেইটো হৈছে আমাৰ নিজৰ দেহৰ ওজনটো আৰু আমাৰ উচ্চতাটো দেহৰ ওজনটো কেজিত জুখি পেলাই আৰু উচ্চতাটো মিটাৰত জুখিব লাগিব আৰু এই ওজনটোক মিটাৰ স্কয়াৰ দি পেলাই আমাৰ উচ্চতাৰ মিটাৰ স্কয়াৰ দি পেলাই হৰণ বা ডিভাইড কৰিলে আমি নিজৰ BMI টো পাম BMI যদি 18.5 ৰ পৰা 23.9 ৰ ভিতৰত আছে তাক আমি নৰমাল BMI বুলি কম আৰু 24 ৰ পৰা 29 লৈকে যদি আছে তেতিয়া হলে তাক আমি ওভাৰৱেট বুলি কম আৰু যদি 30 বা 30 ৰ ওপৰলৈকে আছে তেতিয়া আমি তাক অবেসিটি বুলি কম গতিকে অবেস বা অত্যাধিক শকত মানুহ বিলাকৰ ওয়েস্ট সাৰ্কামফাৰেন্স অৰ্থাৎ আমাৰ ককালৰ যেটো ঘেৰ বুলি কব পাৰ ককালৰ যেটো সাৰ্কামফাৰেন্স হেতু বেছি হয় আৰু ইয়েও এটা ইন্ডিকেশন দিয়ে যে মানুহজনৰ এডিপোজ টিস্যু অৰ্থাৎ যেটো ভিসেৰাল ফেট বুলি কওঁ হেতু বেছি আছে আৰু এই ভিসেৰাল ফেট বিলাকে ইতিমধ্যে যিখিনি হৰমনৰ কথা কলো সেইবিলাক হৰমনৰ সৃষ্টি কৰে আৰু এই হৰমন বিলাক দেহত এৰি দিয়ে আৰু এই হৰমন বিলাকে বিভিন্ন অংগত কাম কৰি পেলাই হি টিউমাৰ সৃষ্টিত সহায় কৰে আৰু এটা সমীক্ষাৰ পৰা দেখা গৈছে যে যদি আমি নিজৰ ওজন 5% টো কমাই দিও অৰ্থাৎ 5% টো যদি আমি কমাই দিও তেতিয়াও আমাৰ কেন্সাৰৰ বা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায় গতিকে আৰু এটা সমীক্ষাৰ পৰা দেখা গৈছে যিসকল মহিলা বা পুৰুষৰ ওজন বেছি থাকে তেওঁলোকৰ কৰ্কট ৰোগৰ সম্ভাৱনা বেছিটো হয় লগতে ৰেকাৰেন্স অৰ্থাৎ আকৌ এবাৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায় আৰু সাৰ্ভাইভেল ৰেটটো কমি যায়
গতিকে যিসকল মানুহৰ ওজন বৃদ্ধি হয় তেওঁলোকে সদায় চেষ্টা কৰিব লাগে যে নিজৰ ওজনটো যাতে এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰাখিব পৰা যায়। আৰু দেখা পোৱা গৈছে যে যিসকলে কষ্ট কৰি এই ডায়েটিং বা কেলৰি ৰিডাকশ্যন কৰি পেলাই ডায়েটিং কৰি আৰু এক্সাৰচাইজ কৰি নিজৰ ওজনটো কমাই আনে, তেওঁলোকৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায়। আৰু আনকি যিসকল অত্যাধিক শকত হয় তেওঁলোকক বেৰিয়েট্ৰিক চাৰ্জাৰী পৰ্যন্ত লাগিব পাৰে। আজিকালি মেডিচিনো ওলাইছে অবেচিটিৰ কাৰণে। এই সকলোবোৰ যদি এজন অভিজ্ঞ বিশেষজ্ঞৰ নিয়ন্ত্ৰণত কৰা হয় তেতিয়াহ'লে বহুতখিনি ভাল ফল পোৱা যায় আৰু অবেচিটি এটা কৰ্কট ৰোগৰ সম্ভাৱনাৰ পৰা প্ৰতিৰোধ কৰিব পাৰি। এইখিনি ইনফৰমেশ্যন যদি আপোনাক সহায় কৰে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। ধন্যবাদ।